নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পল্ট্ৰি লাভ সকলকে স্বাগতম। আৰু নিপল ডিংকাৰ সেটত আপোনালোকে বুডিং কেনেকৈ কৰিব সেইটো আপোনালোকক কৈ দিছোঁ। নিপল ডিংকাৰ সেটত বুডিং কৰিব হ'লে আপোনালোকে ৰাউণ্ড বুডিঙো কৰিব পাৰে, স্কোৱাৰ বুডিঙো কৰিব পাৰে। স্কোৱাৰ বুডিং কৰিব হ'লে চুককেইটাত আপোনালোকে ৰাউণ্ড কৰি দিব, গোল কৰি দিব চুককেইটাত। কাৰ্টুন দি পেলাই কৰিব পাৰিব আৰু আপোনালোকে প্লেন চিট দি পেলাই কৰিব পাৰে। ইয়াত এতিয়া ৰাউণ্ড বুডিং কৰিছে। এখন ফাৰ্ম হ'ল আপোনাৰ ক'ব গ'লে কমৰবন্ধা মাউথ গাঁৱত। নিপল ডিংকাৰ সেট মই ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰি থৈ গৈছোঁ। আজি পোৱালি ল'লে তেখেতলোকে 1300 পোৱালি লৈছে। চগুনা কোম্পানীৰ আণ্ডাৰত কণ্টেক্ট ফাৰ্মিং কৰিছে আৰু পোৱালিক এতিয়া ৰাউণ্ড বুডিং কৰি পেলাই ৰাখিছে, দুটা বুডিঙত ৰাখিছে পোৱালিটো। নিপল ডিংকাৰ ছিষ্টেমত পানী ইনটেক কৰি আছে। 0 days to লিফ্টিং নিপল ডিংকাৰ ছিষ্টেমত চলে। ইয়াত মেনুৱেল ডিংকাৰৰ কোনো প্ৰয়োজন নাই। 0 days to লিফ্টিং অট'মেটিক আৰু ইয়াত ফ্ৰেছ ৱাটাৰ পায়, মুৰ্গীটো বেমাৰ আজাৰ কম হয়। আৰু নিপল ডিংকাৰ ছিষ্টেমটো কৰি ল'লে যোনটো তলৰ বুডিং কৰিছে, বুডিঙৰ পেপাৰটো শুকান ড্ৰাই হৈ আছে, পানী পেলাব নোৱাৰে, শুকান ড্ৰাই হৈ থাকে। আৰু টাৰ্বো ফিডাৰ লগাইছে। টাৰ্বো ফিডাৰটো লগালে ফিডিংটো ভালদৰে কৰে। আৰু গেছ বৰ্ডাৰ লগাই থৈছে টেম্পাৰেচাৰটো বনাবৰ কাৰণে। গেছ বৰ্ডাৰকেইখন অলপ ওপৰত হৈছে, ক'ব গ'লে 2.5 ফুটমান হাইটত গেছ বৰ্ডাৰটো লগাব লাগে, তেতিয়া হিটটো পোৱালিটোৱে ভালকৈ পায়। এতিয়া বেছি ওপৰত হৈছে গেছ বৰ্ডাৰটো ক'ব গ'লে। আৰু ছাইডটো চিলিং মাৰি ৰাখিছে, ডাবুল পাল মাৰি ৰাখিছে আৰু ওপৰতো এটা চিলিং দিছে। ডাবুলকৈ পালটো মাৰিবই লাগিব, তেতিয়াহে বুডিঙত টেম্পাৰেচাৰটো বনাব পাৰিব। আৰু 200 পাৰ বাল্ব দিছে টেম্পাৰেচাৰ হ'বৰ কাৰণে বুডিংটোত। এটা বুডিঙত আপোনাৰ 200 পাৰ বাল্ব 5টাকৈ আছে, দুটা বুডিঙত আপোনাৰ 10টা 200 পাৰ বাল্ব লগাইছে, দুখন গেছ বৰ্ডাৰ। আৰু টাৰ্বো ফিডাৰ লগাই থোৱা আছে। টাৰ্বো ফিডাৰত দানাটো ভালদৰে খাই পোৱালিটোৱে। 0 days পৰা আপোনাৰ 15 daysলৈকে চলাব পাৰি টাৰ্বো ফিডাৰত। ষ্টেণ্ডটো এতিয়া প্ৰয়োজন নাই। যেতিয়া পেপাৰটো আঁতৰাই দিব, পেপাৰটো 3 দিনত উঠাই দিব লাগে বা 2 দিন এবেলাত পেপাৰটো উঠাই দিব লাগে, তাৰপিছত ষ্টেণ্ডটো লগাই দিব লাগে। ষ্টেণ্ডটো লগাওঁতে প্ৰথমতে ষ্টেণ্ডটো উল্টা কৰি পেলাই লগাব লাগে চাপৰকৈ। আৰু পোৱালিটো যেতিয়া ওখ হৈ গৈ থাকিব, আপোনাৰ ডাঙৰ হৈ গৈ থাকিব, যেতিয়া পোৱালিটো হাইটটো আহি থাকিব, তেতিয়া ষ্টেণ্ডটো ওখ কৰি গৈ থাকিব লাগে। আৰু টাৰ্বো ফিডাৰটো 15 দিনলৈকে লগাব লাগে। 15 দিনৰ পিছত টাৰ্বো ফিডাৰৰ প্ৰয়োজন নাই, তেতিয়া জম্বো ফিডাৰ লগাব লাগে। পোৱালি এতিয়া ভালদৰে আছে, টেম্পাৰেচাৰ বনাই ৰাখিছে বুডিঙত, ওপৰত চিলিং মাৰি ৰাখিছে। এতিয়া ৰাতিপুৱা টাইম, দিনত যেতিয়া ৰ'দটো আহিব তেতিয়া টেম্পাৰেচাৰটো অট'মেটিক বাঢ়ি যাব। ফাৰ্মৰ যেতিয়া ওপৰৰ ছালত ৰ'দটো পৰিব, তেতিয়া গৰম হৈ যাব, তেতিয়া লাইটৰ প্ৰয়োজনটো নহয়। ক'ব গ'লে 12টা বজাৰ পিছৰ পৰা 200 পাৰ বাল্ববিলাক অফ কৰি দিব পাৰিব, গেছ বৰ্ডাৰ অফ কৰি দিব পাৰিব। তেতিয়া অনলি LED বাল্বকেইটা জ্বলাই ৰাখিলে হৈ গ'ল। পোহৰটো লাগিবই, পোহৰটো হ'লেহে ফিডিংটো ভালদৰে কৰিব। পোহৰটো প্ৰপাৰ কৰি ৰাখিব লাগিব, সেইটো কাৰণতে LED বাল্বটো লগাই দিব লাগে। LED বাল্বটো থাকিব লাগে, মানে 200 পাৰ বাল্বটো অফ কৰি দিলে LED বাল্বটো জ্বলাব লাগে। আৰু 200 পাৰ বাল্ব যদি আপোনালোকে 24 ঘণ্টা জ্বলাই থাকে, তেতিয়া ইলেক্ট্ৰিচিটি বিলটো বহুত বাঢ়ি যায় ক'ব গ'লে। এতিয়া ৰাউণ্ড বুডিং কৰি পেলাই ৰাখিছে। আৰু এইটো চগুনাৰ ফালৰ পৰা এইটো লৈছে ছিটটো। এইটো বুডিং কৰিবলৈ বহুত ভাল, টেম্পাৰেচাৰটো ভালদৰে বনে। এইটো বুডিং ছিট বুলি কয়। বুডিং ছিটটো ইউজ কৰিছে, মানে বুডিং গাৰ্ড, বুডিং ছিট এনেকৈ এপ্লাই পায়। মই স্ক্ৰীণত আপোনালোকক ফটো দি দিছোঁ। এইটো হ'ল বুডিং আপোনাৰ গাৰ্ড বুলি কয়। বুডিং কৰোঁতে এইটো ইউজ কৰিব পাৰি, মানে টেম্পাৰেচাৰটো বহুত ভাল বনে। এইটো ফাইবাৰৰ নিচিনা ক'ব গ'লে। এই প্ৰডাক্টটো হ'ল ডাবুল লেয়াৰ থাকে আৰু ইয়াত টেম্পাৰেচাৰটো ভালদৰে বনে আৰু এমনিয়াটো ইমানকৈ ব্লক নহয় এইটোত। এইটো অনলি মানে ক'ব গ'লে চগুনা কোম্পানীৰ আণ্ডাৰত যিসকলে কণ্টেক্ট ফাৰ্মিং কৰি আছে সেইসকলে পাব, বাহিৰত কিনিবলৈ পোৱা নাযায় এইটো প্ৰডাক্ট। আপোনালোকক মই দেখাই দিছোঁ। নিপল ডিংকাৰ পাইপলাইনৰ ওচৰত চব কাটি দিছে, পাইপলাইনটো বহি যাবৰ কাৰণে তললৈ। আৰু এই বস্তুটো কেঁচি দি পেলাই কাটি পেলাই বনাই ল'ব পাৰি। এইটো ছিট আহে 6 ফুট বহল আহে, আপোনালোকে কাটি পেলাই বনাই ল'ব পাৰিব বুডিংটো, ঘেৰটো বনাবৰ কাৰণে। আৰু প্লেন চিটো ইউজ কৰিব পাৰে। প্লেন চিটতো ভালকৈ টেম্পাৰেচাৰ হয়। প্লেন চিটটো গৰমকালি ইউজ কৰিব নালাগে। গৰমকালি ইউজ কৰিব হ'লে প্লেন চিটৰ পোৱালিটো ঘামি যাব বেছিকৈ গৰম উঠি পেলাই। গৰমকালি হ'লে এটা মিহি হেক্সা জালি পায়, মই স্ক্ৰীণত ফটো দি দিছোঁ। এই মিহি হেক্সা জালিটোৱে বুডিং কৰিব লাগে গৰম ছিজন হ'লে। আৰু ঠাণ্ডাকালি হ'লে আপোনালোকে প্লেন চিট, আৰু আপোনালোকে এতিয়া দেখা পাইছে এইটো বুডিং গাৰ্ড বুলি কোৱা হয়। এইটো য়েল্ল' কালাৰ দিছে, কালাৰটো য়েল্ল' কালাৰটো দিলে মানে বুডিংটো দেখিবলৈ এটা ধুনীয়া হয়। আৰু য়েল্ল' কালাৰটো বাৰ্ডবিলাকো এটা ভাল পায়। যেনেকৈ এতিয়া টাৰ্বো ফিডাৰটোত ওপৰৰ বাৰ্কেটটো ৰঙা আছে, তলৰ প্লেটটো য়েল্ল' আছে। আৰু মুৰ্গীয়ে কিছুমান কালাৰ আপোনাৰ চইচ কৰে, ভাল পায়। সেইবিলাক কালাৰ হ'লে আপোনাৰ য়েল্ল' কালাৰ আৰু ৰেড কালাৰ, এইবিলাক মানে খুবেই সিহঁতি পচন্দ কৰে ক'ব গ'লে কালাৰবিলাক। এতিয়া পোৱালিবোৰ আছে, আপোনালোকে দেখা পাইছে 200 পাৰ বাল্বৰ তলত আছে। এটা হিটৰ প্ৰয়োজন, মানে হিটটো লৈ আছে। 200 পাৰ বাল্বটোৰ পৰা হিটটো গৈ আছে। পোৱালিবিলাক 200 পাৰ বাল্বৰ তলে আছে। আৰু সিহঁতক মাটি দিলে চব এটা এটা হৈ যাব। মই এতিয়া সিহঁতক মাটি দিম, মাটিৰ লগত এটা এটা হৈ যাব। আপোনালোকক মই এতিয়া দেখাই আছোঁ। এইদৰে কৰি পেলাই আপোনালোকে যদি মাটি দিয়ে, পোৱালিবোৰ এতিয়া থোপবিলাক ভাগি যায়, খেদিবলৈ প্ৰয়োজন নাই। বেছিকৈ পোৱালিবোৰ দৌৰালে এটা প্ৰব্লেম আহি যায়, আপোনালোকক কৈ দিছোঁ। পোৱালিবোৰ মানে ফ্ৰেকচাৰ হৈ যাব আৰু লেঙেৰা পোৱালিটো বেছিকৈ ওলাব। সেইকাৰণে বেছিকৈও বুডিং অৱস্থাত পোৱালিটো দৌৰাব নালাগে।
আপোনালোকে মুখে মাটি দিলতে পোৱালিবিলাক মানে দৌৰি গুচি আহিব এইগতে আপোনালোকে থুপবিলাক ভাঙি থাকিলে হৈ গ'ল আৰু পেপাৰটো য'ত বেছিকৈ বেয়া হৈ যায় বেছিকৈ য'ত ডপিং কৰিব সেই পেপাৰবিলাক চেঞ্জ কৰি দিব লাগে আকৌ নতুন পেপাৰ দি দিব লাগে আৰু দানাটো দিওঁতে এই টাৰ্ব'ফিটাৰ দি থৈছে অলপ দানা আপোনালোকক মই কৈ দিছোঁ কিহত দিব লাগে পেপাৰৰ মাজত দিব লাগে কিছুমান উইক 6 থাকে এইবিলাকে আপোনাৰ টাৰ্ব'ফিটাৰ পৰা খাবলৈ মন নকৰে তেতিয়া আপোনাৰ পেপাৰৰ পৰা খাব খাই পেলাই পোৱালিটো ষ্ট্ৰং হৈ যাব আৰু এদিনৰ পিছতে সিহঁতক এণ্টিবায়'টিক দি দিব লাগে যদি বেছিকৈ উইক 6 আহে তেতিয়া মানে প্ৰথম দিনাখনতে এণ্টিবায়'টিক লগাই দিব লাগিব যদি পোৱালি মৰ্টেলিটি ষ্টাৰ্ট হৈ গৈছে তেতিয়া এণ্টিবায়'টিকটো আপোনালোকে লগাই দিব পাৰে এণ্টিবায়'টিকটো লগাই দিলে তেতিয়া মৰ্টেলিটিটো ৰখি যাব আৰু য়কটো সিহঁতৰ গলি যাব আৰু নাইটো শুকাই যাব আৰু নাইটো ইনফেকশ্যন নহয় সেইকাৰণে এণ্টিবায়'টিকটো লগাই দিব লাগে ষ্ট্ৰং পোৱালি থাকিলে এদিন এৰি পেলাই নেক্সট দিনাখন লগালেও হ'ব প্ৰথম দিনাখন দিব নালাগে যদি আপোনাৰ উইক 6 আহে কেতিয়াবা আপোনাৰ দুৰ্বল পোৱালি আহি যায় তেতিয়া প্ৰথম দিনাখনতে লগাই দিব লাগিব এণ্টিবায়'টিকটো এতিয়া পোৱালি ভালদৰে নিপুল টিংকাৰ ছিষ্টেমত পানী ইনটেক কৰি আছে আৰু বডিং টেম্পাৰেচাৰ বনাই ৰাখিছে দানা ফিডিং ভালকৈ খাই আছে আৰু নিপুল টিংকাৰ ছিষ্টেমত বডিং কৰিব হ'লে আপোনালোকে ৰন বডিঙো কৰিব পাৰিব স্কোৱাৰ বডিঙো কৰিব পাৰিব কোনো প্ৰব্লেম নাই আপোনালোকক দেখালোঁ এইদৰে আপোনালোকে নিপুল টিংকাৰ ছিষ্টেমত আপোনালোকে বডিং কৰিব পাৰে আৰু নিপুল টিংকাৰ ছিষ্টেমটো কৰিলে কি হয় জিৰ' ডেজটো লিফটিং মেন পাৱাৰটো কমি যায় এতিয়া ফাৰ্মাৰজনক ক'ব গ'লে ইয়াত পানী দিয়া ধোৱা পখলা এইবিলাক মানে জামলা নাই ক'ব গ'লে অনলি দানাটো দিব লাগিব আৰু যেতিয়া কাগজটো উঠাই দিব তাৰপিছত ৰেগিং মাৰিব লাগিব ৰেগিং মানে কি হয় তলৰ ফলিয়াটো ওপৰ কৰিব লাগিব ওপৰ ফলিয়াটো তল কৰিব লাগিব তেতিয়া এমনিয়া গেছটো নহয় ফাৰ্মখনত আৰু ওপৰত যোনটো চিলিং মাৰিছে চিলিংটো বেছিকৈ যেতিয়া বডিংটো টেম্পাৰেচাৰ হৈ যাব ওপৰৰ চিলিংটো অলপ ফাঁক কৰি দিব লাগিব এমনিয়া গেছটো ওলাই যাব কাৰণত আৰু বডিং টেম্পাৰেচাৰটো মানে কণ্ট্ৰল কৰি ৰাখিব লাগিব বডিং টেম্পাৰেচাৰটো প্ৰথম দিনাখন 32 লাগে তাৰপিছত আপোনালোকে কমাণ্ডে কমাই গৈ থাকিব লাগিব মানে 5 ডেজলৈকে আপোনালোকে 32ত ৰাখিব পাৰিব তাৰপিছত অলপকৈ টেম্পাৰেচাৰটো কমাই যাব লাগিব টেম্পাৰেচাৰটো বেছিকৈ হ'লেও এটা প্ৰব্লেম আহিব পোৱালি ঘামি যাব উইক দুৰ্বল হৈ যাব আৰু টেম্পাৰেচাৰটো কম হ'লেও কি হ'ব পোৱালিটোৱে দানাও নাখাব পানীও নাখাব থুপ লৈ ল'ব এনে টেম্পাৰেচাৰটো চবচে ইম্পৰ্টেণ্ট বস্তু প্ৰথম দিনাখন 32 লাগে আৰু বেছি যদি উইক 6 আহে তেতিয়া 34 লৈকে টেম্পাৰেচাৰ দিবলগীয়া হয় 34 টেম্পাৰেচাৰ বনাবলৈ বহুত ফাৰ্মাৰে সক্ষমেই নহয় যিহেতু 30 লৈকে উঠাব পাৰেহে আপোনালোকে 30 পৰা 32 বনাই দিলেও সিহঁতি কমফৰ্টেবল ফিল কৰিব দানা পানী ভালদৰে খাব কোনো প্ৰব্লেম নাহে এতিয়া পোৱালিবিলাকে পানী ইনটেক কৰি আছে আজি ORS লগাইছে প্ৰথম দিনাখন ORSৰ পানীটো খাই হোৱাৰ পিছত ইয়াৰ পিছত এণ্টিবায়'টিক লগাই দিব এণ্টিবায়'টিকটো লগাই দিলে সিহঁতৰ য়কটো মানে সোনকালে গলি যাব যোনটো কুহুমটো সোনকালে গলি যাব আৰু নাইটো শুকাই যাব তেতিয়া পোৱালি মৰ্টেলিটিও নহয় আৰু পোৱালি আপোনাৰ নাইটো শুকাই গ'লে ইনফেকশ্যন নহয় যদি নাইটোত আপোনাৰ ধূলি লাগিবলৈ হয় তেতিয়া ইনফেকশ্যন হৈ যাব নাইটো কেঁচা হৈ থাকিলে আপোনাৰ বুডিঙত মানে কি ক'ব লাগে পেপাৰটো পাৰিবই লাগে পেপাৰটো দুদিন এবেলা ৰাখিব লাগে তেতিয়া নাইটো শুকাই যোৱাৰ পিছতহে পেপাৰটো উঠাব লাগে পেপাৰটো যদি সোনকালে উঠাই দিব সিহঁতক কেঁচা হৈ থাকে নাইটো তাত যদি ধূলিটো লাগি যায় ইনফেকশ্যন আহি যাব আৰু ভিডিঅ'টো মই বেছিকৈ দীঘলীয়া নকৰোঁ এণ্টিবায়'টিক ক'ব গ'লে আপোনালোকে লিগজেন আপোনালোকে ইউজ কৰিব পাৰে বা বহুত কোম্পানী আছে কোম্পানীবিলাকৰ নিজৰ এণ্টিবায়'টিক আছে সেইবিলাকো আপোনালোকে চলাব পাৰে আৰু ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং